ফুফু ফুফু হয়তো এগ্রিগানে চলে আছে বেপার বুলি গলি বৰপেটা হ্যাঁ জানে বুলি গলি বৰপেটা আৰু কাহিনী কমাই তো বাপৰে কি খাতা কি কথা যা এখন হৈ যা হেই ক'ত যাব লাগে আকৌ মই ঐ মাই সতাল যাব নকলাক গোবৰ খাব নকলাক গাড়ী আহি আৰু মই গোবৰ লাৰি ফাগলা হৈছে নেকি তই তে হেলা আমাৰ এটা মাই কৰবা না মাই কৰবা বুলি ফোন কৰব হৈ না কৰব তো মইতো গা ধুলো হৈ না ও গোবিন্দ তই একৰকে জানো বুলি ঐ বৰমিলা তই পাগলা হৈছা এই গোবিন্দ হাতত বান্ধি লৈ জাৰু দিব এই একো নহয় দে মাইকিটো হৈ মতা তই কাম কৰলি কিবা মই আবাৰত কলা মই নব নেকি এই গোবিন্দ মাই বিতে তোকে ভাল পাব লগতে মোকো ভাল পাব ঐ বৰমিলা তোক আৰু কি ভাল পাব আই কামত লগাইছো তোক ভাল কৈছো বুলি ভাবি আমাক দুইজন ফোন কৰব ইয়াহু কামত লৈ যা বেঙা তো যা কামত লৈ যা মই দুরাশার কেবলে তোমার অপরাধী নারায়ণ নহয় হৈছে মানে আজিকালি গাছ বন চাফাহে কৰে নুকুতে নহয় আচন্দা খুলে দিয়া প্ৰভু তোমাৰ পূজা কৰিব লাগিব জয় জগন্নাথ মই দুরাশার কেবলে তোমার कमरिया हिलाई हिलाई के पागल कोली मोके गुड़िया খরা নুশুনে কি হাল আছে বুঝিছ গোবিন্দইতো মাল খোৱা দায়িত্ব দিছিল মোক 2 দিন ভাইচাপুৰী হাতেৰে মোক মালটোও খোৱালা খালোও গোবিন্দৰ কামটো নকৰলি তাৰ ধাৰখন নহ'ব কি ভাববা আমি আর সরকারি আসনি হওয়া মানুষ হে কেন কম তুমি আহন তো আমার মানুষ বুলিয়ে না বাবা অন্তৰত হাত লাগে নকম কে তুমি কিমান দিন মোর ঘর সতাল সৎকারাই মনত পড়ে না কেন হলে মই হতাশ কেন হও ঠিক আছে এটা কাম কৰো বলা আজি একেনে যাই তোমাৰ সতত দেখিয়া হতাশ কেন আৰু অলপ ভরে দিলি ফুল হয়ে যাবা আজি এই কামটো কৰিব লাগিব কি হলে এটা হে তাড়াতাড়ি আহকচোন বাহিৰত কি হয় হে আহকচোন ক'ত গেলে আৰাম নুচাবি মোক হে চিন্তা কৰিব নালাগে গা ধুইছো মই আৰাম কৰা নহয় কি হয় মই যা বাপ্পা ঐ লগত নৰা বাপ্পা ঐ কি দেখো বাঞ্চা নাই মই শুন চাও দেখছা না আসো মোর আয়ো বেশি করে গেল মুখখন ঢাকলাক বুলি তেল পেলে ঢাকবা নালাগে বুঝছ ঘূৰা ঘূৰি পিছলা হৈ আছে
মানে হেৰি তুমি কৈছিলা চটল চটকা নাই বুলি চটলো চটকিলো বাৰান্দাও চটকিলো যাম দে মই কৈছিলো না কি আমাক মানুহ বুলি নাভাবাও কৈছিলো এতিয়া সেই আহি পেলাই তিয়াই চাই নাপাওঁ কিয় কৈছিলোৱে পানী হৈ নিদিবা আহিছা বাদ দিলো দিয়া কাম নহয় দিয়া মোক গৈ পেলাই ক'ত যাওঁ কথা পাতো হা তুমি কতো আচল কথা কি জানছ চাকৰি থকা কালত স্কুল আৰু ঘৰ আৰু স্কুল এনেকে কৰি থাকোঁতে গেল হয় হা তাকেই কয় গৃহস্থ জীৱন ঠিক কৈছ ইটা হৈছে বানপ্ৰস্থ ইটা ধৰ্ম কৰ্মতে লাগছো দিয়া ঠিক কৈছ বস্ত মই গৃহস্থ এতিয়া বানপ্ৰস্থ ধৰ্মতে ল'ম বুলি ভাবছো তোমাৰ পৰিবাৰ জানাই দেখোন আমাৰ চানাহাপী গুৱাহাটীতে এখন বিউটি পাৰ্লাৰ খুলি লৈছি মাককো তাকে লৈ দিছি তাৰমানে তুমি এতিয়া ঘৰত একলাই হা সেইকাৰণে ময়ো এতিয়া তোমাৰ দৰে ধৰ্ম কৰ্মতে নামছো ধৰ্ম কৰ্মত এতিয়া তোমাকো কৰম ধৰ্ম হা তাকে ধৰা আৰু ধৰ্ম আৰু তো তুমি গুড় বুলি ভাবছিল হয় না ভয়ে দে কি হল প্ৰসাদে আপনি মান দিম ৰবা শুক্ৰবাৰ প্ৰসাদ হা চামুণ্ডাৰ প্ৰসাদ পটককে লৈ বহাচোন ভালকে আগটো হা তুমি বহাচোন চালা পিঁয়াজ নিমখ গিলাচ চামুচৰ লগত প্ৰসাদ বাবা হে মোৰ ভয় মুচপা আছে গা ধুবা আছে মন্দিৰ মুচপা আছে বহুত কাম আছে আৰু তালাহে নহ'লে যাওঁ গৈ ইমান দিনৰ মূৰত তুমি আহিছ তোমাক মুখে যাবা দিম না কি আনছ সেইগিলা হে একবিধ প্ৰসাদ হৈছে বাবা ভগৱতৰ প্ৰসাদ আৰু এই প্ৰসাদটো হৈছে মা চামুণ্ডাৰ প্ৰসাদ মই কৈছো দেখোন মা চামুণ্ডাৰ প্ৰসাদ আৰু এই প্ৰসাদৰ ফেক্টৰী তোমাৰ ঘৰতে আছে পাগলা মই হোৱা নাই পাগলা হৈছ তুমি এনাহেন ফেক্টৰী থাকোঁতে এনাহেন লক্ষী বুঢ়ী পাওঁতে সেই প্ৰসাদ উঠক দিয়া নাই বড়ি মানুহে প্ৰসাদ আজিলে বাকী তোমাৰ
কিরি চলি আহি জানাই তোর আরো লালত আছে রৌ রৌ নরকত প্রতিমর্তি তই তোর দুর্ভোগ আছে একবার করু জয় জগন্নাথ জয় জগন্নাথ জয়